খামগুলো হলে ভিজি গেছে না ফারাই দিছে আমি মানে বুলু মেম্বারক সুধবা গেছিলো যে এই কাঠবিলাক তহঁতে ফেলাইছা নেকি কয় মই তো ফেলা নাই ভিজা ভিজা কাঠবিলাক বহুত মানুহ উঠাই লৈ গৈছে আৰু কৈছে যে এইবিলাক বুলু মেম্বাৰে পকাৰত ফেলাইছে সেইকাৰণে আমি উঠাই উঠাই দি আছো বুলু মেম্বাৰে কৈছে না তোমালোকে সত্ৰমি কৰি মোৰ এই আধাৰ কাৰ্ডটো পেলাই দি তোমালোকে কৈছা যে তুমি পেলাইছা এনেকা কৰি আমাক ঘৰৰ পৰা ওলাই দিছে কৈছে যে তোমালোকে সত্ৰমি কৰি মোৰ ঘৰত আহিছা ওলাই যায় এতিয়াই ওলাই যা নহলে পুলিচক ফোন কৰিম এনে বহুত কিছু কৈছে আমাক ঘৰৰ পৰা অপমান কৰি ওলাই দিছে আমাক আমালোকে এইটো বিচাৰো যে আমাৰ ইয়াৰ তদন্ত ভালকে ল'ব আধাৰ কাৰ্ডগুলো সি ক'ত পাইল আর কেনেকে এইটো মানে পেলাল পকাৰত এইটোই আমাক তদন্ত কৰি দিব লাগে হেমন্ত মামাৰ ওচৰত এইটো আবেদন যাতে এই আধাৰ কাৰ্ডগুলো কিয় পেলাল আৰু কিয় এনেকে কুৰাব লগা হল হেমন্ত মামা যাতে ইয়াৰ উচিত তদন্ত লয় আপোনাৰ নাম কি মোৰ নাম আলমগীৰ হোসেন ভাইখনৰ নাম কি সতীৰ মুখ আপোনাৰটো কি হৈছে মানে মইতো ঘৰত না আছিলো আমাৰ গাঁৱৰ এটা মানুহ আহিছে আপি মানুহ ইফালে কাম কৰিব আহিছিলে আমাৰ ঘৰ অলপ ফাকতে মেম্বাৰৰ গাঁৱৰ ঘৰৰ ওচৰতে এটা পাগাৰ আছে তাতে আহিছে আমাৰ ইফালে আমাৰ গাঁৱৰ এটা আপি কাম কৰিব আহিছে ক্ষেতত কাকতে দেখে আধাৰ কাৰ্ড বিলাক ভাহি ভাহি ইফালে যাই আছে তাই উঠাই লৈ গেছে যাই এনে কৈছে এটা কাৰ আধাৰ কাৰ্ড মই দেখিছো এইটো আমাৰ মাৰ আধাৰ কাৰ্ড তারপরে মই তার ঘৰত আহি কৈছিলো যে আধাৰ কাৰ্ড খান কিয় পেলাই দিছে কয় মই আনো নাই মই ফেলাই দিয়া নাই আধাৰ কাৰ্ড এই আধাৰ কাৰ্ড খানো তাতে পানীতে আছিল কমসে কম 500-600 মানুষে এতিয়া আধাৰ কাৰ্ড পোৱা নাই আমাৰ গাঁৱত এইখন কাৰ্ড মোৰ মায়ের আধাৰ কাৰ্ড আজি 4 বছৰৰ পৰা 2020তে আধাৰ কাৰ্ডখন ওলাইছে ইয়াৰ টাইম তারিখ লেখা আছে এতিয়া 2024 এখান 9 মাস আমার চাউলের কার্ড পর্যন্ত কাটা গেছে আমার আধাৰ কাৰ্ড নহোৱাৰ কারণে এইটুক দাবি জনাও আমার উচিত যেহেতু বিচার হব লাগে সরকারে জানি এইটুক আমাক কৰি দিয়ে আর কি